ৰাজ্যত পুনৰ বৃদ্ধি পালে টোলকৰ পুনৰ সৰ্বসাধাৰণ ৰাইজক মাধমাৰ আজি নিশাৰে পৰা বলবৎ হ'ল নতুন টোলকৰ আজিৰ পৰা প্ৰতিখন বাহনত বৃদ্ধি পালে 5ৰ পৰা 45 টকালৈ টোলকৰ লঘু বাহনত 5 টকা বৃদ্ধিৰ লগতে বাছ ট্ৰাকত 10 টকাকৈ আৰু গধুৰ বাহনত 30ৰ পৰা 45 টকালৈ বৃদ্ধি পালে টোলকৰ প্ৰতি বছৰে এপ্ৰিল মাহত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা চৰকাৰখনে বৃদ্ধি কৰি আহিছে টোলকৰ এইবাৰো অত্যাৱশ্যকীয় সামগ্ৰী জীৱনদায়িনী ঔষধৰ লগতে পুনৰ বৃদ্ধি কৰা হ'ল টোলকৰ পুনৰ জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ বৃদ্ধি পাইছে টোলকৰ পুনৰ সৰ্বসাধাৰণ ৰাইজক মাধমাৰ আজি নিশাৰে পৰা বলবৎ হ'ল নতুন টোলকৰ লঘু বাহনত 5 টকাকৈ বৃদ্ধিৰ লগতে বাছ ট্ৰাকত 10 টকাকৈ আৰু গধুৰ বাহনত 30ৰ পৰা 45 টকালৈ বৃদ্ধি পালে টোলকৰ আজিৰ পৰা প্ৰতিখন বাহনত বৃদ্ধি পালে 5ৰ পৰা 45 টকালৈ টোলকৰ প্ৰতি বছৰে এপ্ৰিল মাহত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা চৰকাৰখনে বৃদ্ধি কৰি আহিছে টোলকৰ এইবাৰো অত্যাৱশ্যকীয় সামগ্ৰী জীৱনদায়িনী ঔষধৰ লগতে পুনৰ বৃদ্ধি কৰা হৈছে টোলকৰ হয় আমি যদি চাবলৈ যাওঁ যোৱাকালি ঔষধি সামগ্ৰী জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে সুগাৰৰ পৰা কেঞ্চাৰলৈকে মূল্য বৃদ্ধি প্ৰত্যেকটো মেডিচিনৰ ঔষধি মেডিচিনৰ মূল্য বৃদ্ধি হৈছে আজি যদি আমি চাবলৈ যাওঁ আজিৰ পৰা 5ৰ পৰা 10% মানে 5 টকাৰ পৰা 45 টকালৈকে টুলকৰ বৃদ্ধি হৈছে আৰু এই টুলকৰ বৃদ্ধি হোৱাৰ লগে লগে সমগ্ৰ বয় বস্তু কাপোৰ কানি গাড়ী ভাড়া কৰ মাছৰ লাগি ইত্যাদি বস্তুবোৰৰ মূল্য বৃদ্ধি হ'ব ফলত সাধাৰণ জনতাৰ মূৰত মাধমাৰ সৃষ্টি কৰি আছে কাৰণ এঠাইৰ পৰা আন ঠাইলৈ যদি আপুনি চাবলৈ যায় প্ৰায় 80% বস্তুৱে গাড়ীৰে কঢ়িয়াই লৈ যোৱা হয় আৰু এই গাড়ীৰে যদি কঢ়িয়াই লৈ যোৱাৰ বাবে যদি এটা কিছু দূৰ মূৰে মূৰে যদি টুলকট দি থাকিব লগা হয় তেতিয়াহ'লে বস্তু সামগ্ৰীৰ দাম বঢ়াটো স্বাভাৱিক আপোনালোকে এতিয়া দেখাবলৈ পাইছে যে এইটো টুলগেট নাজিৰাঘাট টুলগেট আমি বহু দিনৰ পৰা দাবী কৰি আহিছিলো এই নাজিৰাঘাটৰ টুলগেটটো অবৈধ বুলি কিন্তু তেনেদৰে অবৈধ টুলগেটৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ এখন চৰকাৰৰ ওপৰত চৰকাৰৰ কোনো সময় নাই তেখেতসকল কেৱল টুলকট বৃদ্ধি কৰাত লাগি আছে টুলকট কেনেকৈ বৃদ্ধি কৰিব সেইটো ব্যস্ত হৈ লাগি আছে আৰু এই টুলগেটটো আমি বহু দিনৰ পৰা কৈ আছো যে এইখন টুলগেট অবৈধ কাৰণ এখন টুলগেটৰ পৰা আন এখন টুলগেটৰ ব্যৱধান 60 কিলোমিটাৰ হ'ব লাগে আপোনালোকে যদি দেখিবলৈ পায় মদনপুৰ টুলগেটৰ পৰা সোণাপুৰ স্থিত নাজিৰাঘাটৰ টুলগেটৰ ব্যৱধান মাত্ৰ 60 কিলোমিটাৰ 54 কিলোমিটাৰ যাৰ ফলত আমি দাবী জনাই অহাৰ পাছত আজি আনলৈকে এই টুলগেটৰ ওপৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নগ'ল এই টুলগেটত আপোনালোকে চাব কেৱল কৰ্ণত ব্যস্ত হৈ থাকে ইয়াতে যদিও ট্ৰেইন আছে যদিও এম্বুলেন্স আছে এইটো নামত আছে যদি আপুনি দেখিলে যোৰাবাটৰ ৰাতি যদি যোৰাবাটত আপোনালোকে কিবা কাৰণে গাড়ী এখন বেয়া হয় আপুনি সেই গাড়ীখন ইয়াৰে পৰা 7 কিলোমিটাৰ আগত গৈ পেলাই গাড়ীখন চাইড কৰিব কাৰণে তেখেতসকলক 2 পৰা 2.5 ঘণ্টা সময় লাগে যদি আপোনালোকে এজাক বৰষুণ দিলে আপোনালোকে দেখা পাব যোৰাবাটত আপোনাৰ 2 পৰা 2.5 ঘণ্টা এবুকু পানী হৈ যায় আৰু পাটৰকুছিত আপোনালোকৰ 1 হাঁটু পানী হয় ফলত 2 পৰা 3 ঘণ্টালৈকে 3 ঘণ্টা পৰ্যন্ত জামত ফাঁচি থাকিব লগা হয় আপাৰৰ পৰা লয়া যোৱা গাড়ী আপুনি চাব বা লয়াৰ পৰা আপাৰলৈ যোৱা গাড়ী চাব ঠিক এনেকৈ জামত আবদ্ধ হৈ থাকিব লগা হয় ফলত অকল এই নহয় তাৰ পিছতো এই জামত ফাঁচি থকাৰ কাৰণে বহুতো লোকে সময়ত গৈ ৰেলৱে ষ্টেচন নাপায় সময়ত গৈ এয়াৰপৰ্ট নাপায় সময়ত গৈ হস্পিটেলত নাপায় সময়ত গৈ পেলাই পৰীক্ষা দিবলৈ ছাত্ৰ ছাত্ৰীসকলে নাপায় জামত ফাঁচি থকা হয় আৰু আমাৰো বহু সময়ত দৃষ্টি হৈছে যে যাতে মাজতে এম্বুলেন্সো ফাঁচি থাকে আমি এটা কথা আজি ধিক্কাৰ জনাইছো অতি শীঘ্ৰে এই যি 5ৰ পৰা 10% চৰকাৰে টুলকৰ বৃদ্ধি কৰিবলৈ লৈছে এই টুলকৰটো অতি শীঘ্ৰে হ্ৰাস কৰিব লাগে আৰু সাধাৰণ জনতাক সকাহ দিব লাগে